লাইট নগা হলা তো খুলি লব বহুত দেৰি হৈ গ'ল মোক ফোন কৰা কিমান দেৰি হৈছে হয় মোৰ ঘৰতে হৈছে ঘটনাটো আজি কিছুদিন আগতে হৈছে মই ঘৰত নথকা অৱস্থাত এই ৰাতুল ভৰালী নামৰ কালপিতটোৱে আহি মোৰ ঘৰত হাতে লোতে ধৰা পৰিছে তেখেতক ৰাতি হাতে লোতে ধৰ্ষণ কৰি থকা অৱস্থাত হাতে লোতে ধৰি ৰাইজে ধৰি খুটাত বান্ধি তেওঁক কোনোবাই 2 এক্সৰ মাৰিছে সেইটো সময়তো মাৰিবই পাব্লিকে তাৰপিছত তেওঁৱে মোৰ ওপৰত মানে ভাবুকি দিছে যে আমাৰ ঘৰৰ মানুহ পিষ্টলেৰে গুলিয়াম এটা টাৰ্গেট কৰিছে মাৰিবই মাৰিব 100% চ্যালেঞ্জ দিছে আৰু গাঁৱৰো কিছু মানুহৰ ঘৰে ঘৰে গৈ ভাবুকি দিয়া আমি শুনিবলৈ পাই আছোঁ তেওঁলোকে এতিয়া মই প্ৰশাসনৰ ওচৰত গৈছোঁ প্ৰশাসনৰ ফালৰ পৰা কোনো এতিয়ালৈকে এজাহাৰ দিছোঁ মই ধুনীয়াকৈ এজাহাৰ দিছোঁ প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে মই কোনো সহায় লাভ কৰা নাই এইটো মোক উচিত তদন্ত লাগিব এইটো তদন্ত লাগিবই মোক ন্যায় দিবই লাগিব মই কালপিত কেতিয়াও হাৰি যাব নোৱাৰে ইমান দিন ঘটনা হৈ যোৱাৰ পাছতো কালপিত আজি মুক্ত আকাশৰ তলত কেনেকৈ শুই থাকিব পায় মোক তাৰ উত্তৰ লাগে 1 নম্বৰতে আৰু মোৰ বিশ্বাস আছে আইনৰ ওপৰত আইনে এইটো বিচাৰ কৰি মোক দিবই লাগিব কিয় আজিলৈকে কালপিত মুক্ত আকাশৰ তলত ঘূৰি আছে নাম্বাৰ 1 কুৱেশ্যন মোৰ এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত